Hello everyone, welcome to Equipat. সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটোত আমি আকৌ আগৰ নিচিনাকৈ কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিবলৈ গৈ আছো আশা কৰো সকলোৱে ধুনীয়াকৈ পঢ়ি আছে ষ্টাৰ্ট কৰিছো বেছি টাইম ৱেষ্ট নকৰাকৈ ডাইৰেক্টলি প্ৰথম কুৱেশ্যনৰ হৈতে আৰু আজিৰ এই ক্লাছটোত মেইনলি আমি এভাৰেজৰ কেইটামান টাইপ অফ কুৱেশ্যন আলোচনা কৰিম তো এভাৰেজৰ যিকেইটা কুৱেশ্যন আছে আমি খুব কম সময়ৰ ক্লাছ এটা কৰিম আৰু বহুত স্পিডত বা বহুত কনসেপচুয়ালি কথা কুৱেশ্যন এটা সলভ কৰিবলৈ ট্ৰাই কৰিম এটা প্ৰথম কুৱেশ্যন আছে স্টুডেন্ট was asked to find the arithmetic mean of the following 12 numbers আমাক এটা 12টা সংখ্যা দিয়া আছে আৰু ইয়াতে আমাক কি উলিয়াব দিছে এভাৰেজ উলিয়াব দিছে ইয়াতে এভাৰেজ তো সকলোৱে উলিয়াব জানে কৰিব কি লাগিব গোটেইকেইটা সংখ্যাক যোগ কৰিব লাগে আৰু লগতে আমাক কি কৈছে he found the mean to be 12 মানে এই সংখ্যাকেইটাৰ এভাৰেজ কিমান 12 আমাক এতিয়া কৈছে the value of x will be the x ৰ মান উলিয়াব দিছে আৰু এনেকুৱা কুৱেশ্যন আমি এনেকুৱা নহয় যে আজি প্ৰথমবাৰৰ কাৰণে দেখি আছো আমি আগতেও এনেকুৱা কুৱেশ্যন দেখিছো এতিয়া এই কুৱেশ্যনটো সলভ কৰাৰ টেকনিকটো কাৰ ভাল হেইটো আমাৰ এক্সামত মেটাৰ কৰিব কিয়নো এক্সামত যোনে কম সময়ৰ ভিতৰত সলভ কৰিব হিহে নেক্সট কুৱেশ্যন বেছি টাইম দিব পাৰিব বা আমাৰ এনসাৰটো সোনকালে আহিলেহে আমাৰ কামত আহিব এটা এইটো কুৱেশ্যনৰ এনসাৰ সকলোৱে কৰিবলৈ চেষ্টা কৰা সকলোৰে মেথড হয়তো বেলেগ বেলেগ হ'ব পাৰে কিন্তু ইয়াতে আমাৰ এটা স্পেশাল মেথড এটা আছিল কি আছিল যেটো এভাৰেজ আছে সেই এভাৰেজটো যদি কাৰেক্ট হয় যদি শুদ্ধ হয় তেতিয়াহলে এই সংখ্যাকেইটাৰ যেটো গড় থাকে বা তোমালোকে এনেকুৱাও হ'ব পৰা এই সংখ্যাকেইটা আমি গোটেইকেইটাক যোগ কৰিলো যোগ কৰি পেলাই 12 ৰে হৰণ কৰিলে বা যোগ কৰি পেলাই কৰি চাইছো কিমান হ'ব 7 যোগ 3 10 11 9 কিমান হ'ব 20 20 এ ৰয় কিমান হ'ল 30 হ'ল ঠিক আছে তো প্ৰথম চাৰিটা সংখ্যা যোগ কৰিলে আমি 30 পাই গলো তো মই 30 টো লিখি ৰাখিলো তাৰ পিছত আমি যদি চাও 15 আছে আৰু ইয়াতে 5 টকা কিবা আছে জানো নাই নেক্সট আমি কি কৰিব পাৰো ইয়াতে চোৱা 13 আৰু 17 আছে এই দুটা যোগ কৰি চাওচোন 13 আৰু 17 কিমান হ'ব 30 তো ইয়াতে আমি 30 পাই গলো তাৰ পিছত আমি কি যোগ কৰিব পাৰো ইয়াতে চোৱা আৰু নেক্সট আমি কি যোগ কৰিলে ভাল হ'ব ইয়াতে আছে 21 ইয়াতে আছে 14 আৰু ইয়াতে আছে 15 আৰু 8 এইকেইটা যোগ কৰিব আছে তো 20 30 40 তাৰ পিছত কিমান হ'ব এইটো 50 বনাই দিলো আচ্ছা ইয়াতে চোন 19 এটা আছে ইয়াতে 19 এটা আছে ন 19 টো যোগ কৰা নাই এটা কাম কৰি লোৱা তোমালোকে এইটো 19 আৰু 21 টো আগতে যোগ কৰি লোৱা 19 আৰু 21 এই দুটা যোগ কৰিলে কিমান হ'ব 40 তো 40 এটা হৈ গল মানে আলটিমেটলি আমাৰ এতিয়া এই চাৰিটা সংখ্যা যোগ কৰা হৈ গৈছে আমাৰ এতিয়া 13 টো যোগ কৰিলো 17 ৰ লগত 19 আৰু 21 যোগ কৰিলো ইয়াতে হৈ গৈছে এতিয়া ৰৈছে কোন 8 14 আৰু 15 আছে তো 15 আৰু 10 যোগ কৰিলে কিমান হ'ব 25 অৰ্থাৎ 29 হ'ল 29 ৰ লগত 37 মানে 37 ইয়াতে আছে আৰু লগতে x এতিয়া আমাৰ অকমান ক্যালকুলেশনটো ইজি হৈ গৈছে হয়নে তো কিমান হ'ব 30 3 গুণ 90 90 4 130 130 ৰ লগত আৰু 7 লাগিলে 137 137 প্লাস x ইকুয়াল কিমান হ'ব এভাৰেজ দিয়া আছে 12 আৰু ইয়াতে সংখ্যা আছে কিমানটা 12টা following 12 numbers 12টা সংখ্যা আছে মানে 12টা পূৰণ কৰি থাকে মানে হে গল 144 আহি গল ইয়াতে x ইকুয়াল কিমান হ'ব 144 minus 137 মানে ফাইনালি আমাৰ आंसर আহি গল 7 তো x ৰ ভ্যালুটো কিমান আহি গল 7 তো আমাৰ ৰিকোয়ার্ড যেটো নাম্বার আছে এটো হৈ গল 7 তো ইয়াতে আমি যদি ক্যালকুলেশনটো অকমান চাইচিতি কৰা যায় তেতিয়াহলে মুখে মুখে কৰিবলৈ ইজি হয় আদারওয়াইজ কি হয় বেছি ডাঙৰ সংখ্যা হৈ যায় যদি সিৰিয়ালি কৰা তেতিয়াও आंसर আহিব বাৰু চিন্তা নাই নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন এটো आंसर কি হ'ব এটা কি কৈছে the average of the marks obtained in an examination by each student was 51 and 9 by 9 other student was 68 আমাক ইয়াৰে এভাৰেজ মাৰ্কসৰ কথা কৈছে আকৌ অকনমান সিমিলাৰ কাইন্ডৰ কোৱেশ্চনে হয় কিন্তু কোৱেশ্চনটো পঢ়াটোৰ ওপৰত বহুত বেছি মেটাৰ কৰিব the average of the marks obtained by an examination এটা এক্সাম এটাৰ 8 জন ষ্টুডেন্টে পোৱা নম্বৰৰ এভাৰেজ তোমাক দিয়া আছে কিমান 51 8 জন ষ্টুডেন্টে পোৱা নম্বৰৰ এভাৰেজ 51 আৰু লগতে কৈছে by 9 other student মানে 9 জন ষ্টুডেন্ট অন্য 9 জন ষ্টুডেন্ট আছে আৰু ইহতৰ এভাৰেজ হৈছে 68 8 জন ষ্টুডেন্টৰ 51 আৰু 9 জন ষ্টুডেন্টৰ 68 আমাক কি কৈছে এভাৰেজ মাৰ্কস অফ অল 70 ষ্টুডেন্ট আমাক কৈছে ইয়াতে এই 9 জন ছাত্ৰ আৰু এই 8 জন ছাত্ৰ হিহঁতৰ টোটাল এভাৰেজ কিমান হ'ব তো এটো উলিওৱাৰ কাৰণে আমাৰ হাতত দুটা টেকনিক আছে এটা আছে শৰ্ট টেকনিক এটা আছে আমাৰ লেংৰি টেকনিকটো এনেকুৱা হ'ব প্ৰথমতে ইহতৰ বয়সৰ যোগফলটো উলিয়াব লাগিব অৰ্থাৎ 8 জন ষ্টুডেন্টৰ বয়সৰ যোগফল কিমান হ'ব 8 into 51 আৰু ইয়াৰে লগত আমি 9 জন ষ্টুডেন্টৰ বয়সৰ যোগফলটো যোগ কৰিব লাগিব অৰ্থাৎ 9 into 68 divided by কি কৰিব লাগিব 17 এইখিনি সলভ কৰিলেও তোমালোকৰ आंसर আহিব এতিয়া এইটো কি হৈছে এইটো হৈছে বহুত লেংৰি কিয় লেংৰি বুলি কৈছো কাৰণ ইয়াতে ক্যালকুলেশনটো অকমান দীঘলীয়া হ'ব কিন্তু এইটো নকৰি পেলাই আমি যদি ইয়াতে চাও আমি এনেকৈ ক'ব পাৰো যে প্ৰথম 8 জন ষ্টুডেন্টৰ কিমান আছিল এভাৰেজ 8 জনৰ এভাৰেজ আছিল 51 বাকি 9 জনৰ এভাৰেজ কিমান আছিল 9 জনৰ এভাৰেজ আছিল
68 এটা তোমালোকে দেখিবা ইয়াতে এই 9 জন ষ্টুডেন্টৰ এভাৰেজটো কি আছিল বেছি আছিল কিমান বেছি আছিল এভাৰেজটো ইয়াতে ডিফাৰেন্স কিমান আছে এভাৰেজৰ পাৰ্থক্য কিমান আছে তোমালোকে ইয়াতে এভাৰেজৰ পাৰ্থক্যটো নিশ্চয় উলিয়াব পাৰিবা কিমান আহিব 8 ৰ 1 গল থাকি গল 7 6 5 গলে 1 থাকি গল তো 17 এভাৰেজৰ পাৰ্থক্য কিমান আছে 17 আছে ঠিক আছে আমাক কৈছে ইয়াতে এভাৰেজৰ পাৰ্থক্য আছে 17 এটা এই 17 নম্বৰ গৈ এই 9 জন ছাত্ৰৰ কি আছে বেছি গৈ আছে আমি এনেকৈ ক'ব পাৰো না যে প্ৰথম 8 জন ছাত্ৰৰ পোৱা নম্বৰ 51 মানে প্ৰথমজন ছাত্ৰই পাইছে 51 সেকেন্ড জনেও 51 থাৰ্ড জনেও 51 তেনেকুৱা তাৰে পাছত এই 9 জন ছাত্ৰই কি হৈছে 17 নম্বৰকৈ বেছিকৈ পাইছে 9 জন ছাত্ৰই বেছিকৈ পাইছে মানে আলটিমেটলি এতিয়া বৰ্তমান এই 9 জন ছাত্ৰৰ হাতত 17 নম্বৰকৈ বেছিকৈ আছে অৰ্থাৎ 17 পূৰণ 9 ইমানখিনি নম্বৰ বেছিকৈ আছে এটা এই নম্বৰটো আমি নতুনকৈ কি কৰিব লাগিব নতুন কৈ কিমান মানুহ হৈ গল আগতে আছিল 8 জন আৰু 9 জন এতিয়া টোটেল কিমান হৈ গল 17 জন মানুহ 17 জন মানুহৰ মাজত ভগাই দিব লাগে দ্যাটস ইট তো 17 এইটো কাটিলে 9 আহি গল অৰ্থাৎ ইয়াতে যিটো 9 আহিছে এইটো তোমালোকে 51 ৰ লগত যোগ কৰি দিয়া 51 + 9 কিমান হ'ব 51 + 9 আহি গল 60 অৰ্থাৎ 60 হৈ গল আমাৰ কাৰেক্ট এভাৰেজ বুজি পালা শুদ্ধ এভাৰেজ কি হৈ যাব 60 হৈ যাব হয়তো তোমালোকে আজি এতিয়া বুজিবলৈ অকমান অশান্তি লাগিব পাৰে মই আকৌ এবাৰ এক্সপ্লেইন কৰিছো এইটো ভালদৰে মন কৰিবা আমি যেতিয়া এভাৰেজ উলিয়াও যেতিয়া এভাৰেজ টাৰ্মটো ইউজ কৰো এভাৰেজ হৈছে এটা এনেকুৱা সংখ্যা এভাৰেজ আমি এনেকৈ ক'ব পাৰো এভাৰেজ এটা এনেকুৱা সংখ্যা যিটো প্ৰতিটোৰ ভিতৰত সোমাই থাকে মানে আমি যদি কওঁ যে 8 জন লৰাই 51 8 জন লৰাই পোৱা নম্বৰৰ এভাৰেজ হৈছে 51 তাৰ মিনিংটো এনেকুৱা প্ৰতিজন ছাত্ৰই প্ৰতিজন 8 জন মানুহ আছে ন এই যে 8 জন লৰা আছে গোটেই কেইজনে একোৱান নম্বৰ পাইছে এইটো বুলি আমি ধৰি ল'ব পাৰো এই যে এক্স্যাক্টলি সঁচা নহয় কিন্তু এনেকৈ আমি মানি ল'ব পাৰো আমি ক'ব পাৰো যে 8 জন যে লৰা আছে গোটেই কেইজনে 51 51 51 51 এনেকৈ নম্বৰ পাইছে গোটেই কেইজনে সমান ঠিক আছে ঠিক তেনেদৰে 9 জন মানুহে কিমান পাইছে 68 মানে 9 জনত যিমান মানুহ আছে গোটেই কেইজনে 68 পাইছে ঠিক আছে এটা এই 68 পাইছে মানে কি এজন লৰাই কিমান বেছি কৈ পেলা 17 নম্বৰকৈ বেছি কৈ পাইছে এজন লৰাই 17 বেছি কৈ পাইছে তো আমি যদি প্ৰতিজন লৰাৰ পৰা এই যিমান কেইজন 9 জন লৰা আছে 9 জন লৰাৰ পৰা 17 নম্বৰকৈ যদি লৈ আনো সাপোজ 9 জন লৰাৰ প্ৰথম লৰাজন কলো যে মোক 17 নম্বৰ এটা দিয়া এতিয়া কি হ'ব পাইছিলে 68 তাৰ পৰা যে 17 নম্বৰ এটা মই লৈ আনো তেতিয়াহলে কিমান হ'ব ইয়াৰ হৈ গল 51 তো আমি যদি 9 জন লৰাৰ পৰা 17 নম্বৰকৈ লৈ আনো কিমান নম্বৰ আহিব 17 পূৰণ 9 ইমান নম্বৰ মোৰ হাতত আছে বৰ্তমান আৰু বাকি ইয়াতে যিমান ষ্টুডেন্ট আছে 8 জন লৰা আৰু 9 জন লৰা গোটেইখিনি হাতত বৰ্তমান কিমান মাৰ্কস আছে 51 বুজি পালা তো গোটেই কেইজনৰ লগত 51 আছে মানে গোটেই কেইজনৰ এভাৰেজটো কিমান 51 সো এভাৰেজটো এটা এনেকুৱা সংখ্যা যে সকলোৰে তাতে সমান আছে হেতুকে কয় এভাৰেজ যদি সকলোৰে হাতত 51 কৈ মাৰ্ক আছে মানে 51 এভাৰেজ যদি সকলোৰে লগত 68 কৈ মাৰ্ক আছে হেতুক কয় 68 এভাৰেজ এটা আমি যেতিয়া এই 9 জন লৰাৰ পৰা 17 নম্বৰ কৈ লৈ আনিলো তেতিয়া আমি দেখিছো যে 17 জন মানুহ আছিল ন টোটেল মানুহ কিমান জন 17 জন এই গোটেই কেইজনৰ লগত এতিয়া 51 কৈ মাৰ্কস আছে গোটেই কেইজনৰ লগত 51 নম্বৰ কৈ মাৰ্কস আছে এটা এই 51 নম্বৰছৰ লগত মোৰ লগত থকা যিখিনি মাৰ্কস আছে মোৰ লগত কিমান আছে 17 পূৰণ 9 মই লৈ আনিছো ন ইয়াৰ পৰা 17 নম্বৰ কৈ 9 জন মানুহৰ পৰা সেই মাৰ্কটো মই ভগাই দিব লাগিব গোটেই কেইজনৰ মাজত ভগাব লাগিব এভাৰেজৰ হেতুৱে কাম এভাৰেজে কি কৰে সকলোৰে মাজত ভগাই দিয়ে অৰ্থাৎ 17ৰে হৰণ কৰিছো কাৰণ 17 জনৰ মাজত ভগাব লাগিব আৰু হৰণ কৰি দেখিলো 9 আহিছে অৰ্থাৎ এই 9 নম্বৰ কৈ আমি গোটেই কেইজনৰ মাজত ভগাই দিলে হ'ল হেতু হৈ যাব কাৰেক্ট এভাৰেজ এতিয়া অলৰেডি গোটেই কেইজনৰ লগত কিমান কৈ আছে 51 প্ৰথম 8 জনৰ লগত 51 আছিল 9 কি 9 জনৰ লগত কি আছিল 68 মই লৈ আনিছো ন 17 এতিয়া 51 আছে তাহাৰ লগত তো এই গোটেই কেইজনক যদি মই এতিয়া 9 নম্বৰকৈ ভগাই দিও কিমান থাকিব 51 আছিল আৰু এটা 9 পাই গল 60 হৈ গল আমাৰ কাৰেক্ট এভাৰেজ ঠিক আছে এইটো হৈছে কমপ্লিট থিংকিং এইটো হৈছে আমাৰ আন্ডাৰষ্টেণ্ডিং আমি এভাৰেজক কিমান ভালদৰে শিকিছো যদি ভালদৰে শিকিছো ইমান সৰু ক্যালকুলেশনত আমাৰ आंसर আহি যায় ঠিক আছে আৰু যদি আমি এইটো মেথডত যাও নিশ্চয় आंसर আহিব হয়তো ক্যালকুলেশনটো অকমান দীঘল হ'ব এতিয়া এই ক্যালকুলেশনটো তোমালোকে কৰিব গলে অবভিয়াসলি টাইমটো লাগিবই এনে কিবা কমন লব পৰা আছে জানো কমন লব পৰাও আছে বাৰু কমন লৈ দিব পাৰিবা তোমালোকে 17 এটা কমন লৈ দিয়াছো 17 এটা কমন লৈ দিলে থাকিব কিমান 8 পূৰণ 3 যোগ ইয়াতে কি থাকিব 9 পূৰণ 4 হয়নে তলৰ আছে 17 এতিয়া 17ৰে 17 কাট খাই গল এতিয়া এইখিনি চোৱা এইখিনি বস্তু যদি তোমালোকে নাভাবা যে এটা কমন আনিব পাৰিম জানো তেতিয়াহলে তোমালোকৰ ক্যালকুলেশন আৰু বেছি দীঘল হ'ব এতিয়া মই এটা দেখিছো 17 3 গুণ 51 এটা দেখিছো 17 4 গুণ 68 তো এটা কমন লৈ দিলো তো লৈ যাল ললে 17 17 কাট খাই গল তে কিমান আছে ওপৰত আছে 8 3 গুণ 24 আৰু যোগ 9 4 গুণ 37 এইটা যোগ কৰিলে কিমান হ'ব 30 40 50 60 आंसर আহি গল তো আলটিমেটলি আমাৰ ক্যালকুলেশন কৰাটো এটা আৰ্ট মই আগতেও কৈছো এইটো কথা ক্যালকুলেশন কৰিবও জানিব লাগে নহলে যিকোনো এটা কোৱেশ্চন আমাৰ সলভ কৰোতে যদি আমাৰ 10 সেকেন্ডত হ'ব লাগে আমি এক্সামত হেতু কোৱেশ্চন কৰিবলে আমাক 1.5 মিনিট 2 মিনিট লাগিব যদিহে আমাৰ এইখিনি আৰ্ট নাই নেক্সট কোৱেশ্চন হলে আহিছে এটা কি কৈছে ইফ দা এভাৰেজ মাৰ্কস অফ 3
batches of 55, 60 and 45 students respectively is 50, 55 and 60. Then the average marks of all the students is, আমাক কৈছে তিনিটা batch আছে, তিনিটা batchত student আছে 55, 60 আৰু 45। ইহঁতৰ আমাক এভাৰেজটো দি দিছে, এভাৰেজ এই তিনিটা। এতিয়া এইটো কুৱেশ্যন একদম একে, আমাক কৈছে গোটেইকেইটা ষ্টুডেণ্টৰ এভাৰেজ উলিওৱা। তো ইয়াৰে কাৰণে আমি প্ৰথমতে এইটো টেকনিক লগাব পাৰো যে প্ৰথমতে চাম যে প্ৰথম কেইজন ষ্টুডেণ্টৰ নম্বৰৰ যোগফল কিমান। তো কিমান হ'ব? 55 ষ্টুডেণ্ট আছে, এভাৰেজ আছে 50, মানে 55 into 50। এইটো হৈছে প্ৰথম 55 জন ছাত্ৰৰ পোৱা নম্বৰৰ যোগফল। নম্বৰৰ যোগফল কেনেকৈ উলিয়াই? সাম ইকুৱেল ফৰ্মুলা কি আছিলে? এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা। এর মানুহ আছিলে 55 জন, নম্বৰ হৈছে 50, এভাৰেজ এইটো নম্বৰ এভাৰেজ হৈছে 50, তো 55 into 50, তো হৈ গ'ল ইহঁতৰ মাৰ্কছৰ যোগফল। ঠিক তেনেদৰে আমি বাকী কেইটাও লিখিব পাৰিম। ওকে, বাকী কেইটা কিমান হ'ব? বাকী কেইটা ইয়াতে লিখিব পাৰিম 60 into 55 প্লাস আমি কি লিখিব পাৰিম 45 into 60। এতিয়া আমাক কৈছে গোটেই কেইজন ষ্টুডেণ্টৰ এভাৰেজ কি হ'ব? গোটেই কেইজন ষ্টুডেণ্ট বুলি ক'লে কিমানজন ষ্টুডেণ্ট আছে ইয়াতে চোৱা? 60, এইটো হৈ গ'ল 60, 120, 120 লগত 40 যোগ কৰিলে 160, মানে 160 জন টোটেল ষ্টুডেণ্ট আছে। কি কৰিছো ইয়াতে আমাৰ যিমান কেইজন ষ্টুডেণ্ট আছে গোটেই কেইটা যোগ কৰিছো, এই গোটেই কেইটা যোগ, ঠিক আছে? 60 যোগ 40 105, 105 লগত 55 যোগ কৰিলে 110 পাছে 160, তো 160 হৈছে টোটেল নাম্বাৰ অফ ষ্টুডেণ্ট। এইখিনি ক্যালকুলেশন কৰিলে তোমালোকৰ এনসাৰটো ওলাই আহিব। এতিয়া এইটো ক্যালকুলেশন সাপোজ তোমালোকৰ কৰিব ইচ্ছা নাই, এইটো ক্যালকুলেশনটো বাৰু বহুত বেছি টান নহয়। ইয়াতে তোমালোকে কমন ল'ব পাৰিবা। কমন ল'লে তোমালোকে দেখিবা 10 এটা কমন লৈ দিয়া প্ৰথমতে। 10 কমন লইলে ইয়াতে থাকিব 55 into 5 প্লাস ইয়াতে কিমান থাকিব 10 এটা কমন ললে 6 into 55, তাৰপিছত ইয়াতে যদি তোমালোকে 10 এটা কমন লৈ দিয়া ইয়াতে থাকিব 45 into 6, আৰু তলত কি আছে? ইয়াতে আছে 160। এতিয়া এই 0 টো ওপৰৰ 10 এটা কমন লৈছা ন, এই 10 টো গোটেই কেইটাৰ লগত কাটি দিয়া। তো ফাইনালি আমি গম পাই গলো ইয়াতে আছে 55 into 5, ইয়াতে আছে 6 into 55, ইয়াতে আছে 45 into 6। ইয়াৰে পৰা তোমালোকে কি কমন ল'ব পাৰিবা? 4 আহিব জানো? 4 তো নাহে, তো এইটো কুৱেশ্যনৰ এনসাৰটো দশমিকত আহিব। দেন দ্য এভাৰেজ মাৰ্কস অফ দ্য ষ্টুডেণ্ট ইজ। এটা এনেকুৱা ধৰণৰ কুৱেশ্যন সলভ কৰিবলৈ আৰু বেছি টান হৈ যায় যদি দশমিকত আহে ন, আমি গোটেই ক্যালকুলেশন খিনি কৰিব লগা হয় আৰু আমাৰ টাইম বেছি লাগি যায়। তো আমি এইটো মেথডত অকমান ষ্টপ ৰাখিছো, আমি এটা বেলেগ এটা মেথডত গৈছো যিটো আগৰ কুৱেশ্যনত কৰিছিলো শৰ্ট ট্ৰিক। তো সেইটোত কেনেকৈ কাম কৰে? তো তাৰ কাৰণে প্ৰথমতে চাম ইয়াৰে এভাৰেজ কাৰ সকলোতকৈ বেছি কম। ইয়াৰে এই তিনিটা যে বেটছ আছিলে সেই বেটছ কেইটাৰ এভাৰেজ সকলোতকৈ কম কাৰ? তো তোমালোকে দেখিবা এভাৰেজ সকলোতকৈ কম আছে প্ৰথম ষ্টুডেণ্টৰ বেটছৰ। 55 জন ষ্টুডেণ্টৰ আছে কিমান? 50। তো আমি কি কম? আমি কম প্ৰথম 55 জন মানুহ ইহঁতৰ এভাৰেজ হৈছে 50। তাৰপিছত কি আছে? 60 জন মানুহ আছে, ইহঁতৰ এভাৰেজ হৈছে কিমান? 55। 45 জন মানুহ আছে আৰু ইহঁতৰ এভাৰেজ আছে 60। এভাৰেজ হৈ গ'ল। এতিয়া সকলোতকৈ কম আছে প্ৰথম কেইজনৰ, তো ইহঁতৰ সমান ইহঁতৰ এভাৰেজ বনাব লাগে। আমি ইহঁতৰ চোৱা, এই 60 জন মানুহৰ হাতত কিমানকৈ আছে নো? এই 60 জন মানুহৰ হাতত 55 নম্বৰকৈ আছে। তো আমি কি কৰিম? এই যে 60 জন মানুহ আছে ইহঁতৰ পৰা 5 নম্বৰকৈ লৈ আনিম। আমি কি কৰিম? ইহঁতৰ পৰা 5 নম্বৰকৈ লৈ আনিম। কিয়? কাৰণ আমি 50 বনাব ট্ৰাই কৰিছো। আমি ট্ৰাই কৰিছো যে 60 জন মানুহৰ হাতত 50 কৈ থাকক। তো আমাৰ হাতত বৰ্তমান কিমান থাকিব? 60 ৰ লগত 60 জন মানুহৰ পৰা 5 নম্বৰকৈ আনিম ন, এজনৰ পৰা 5 নম্বৰ আনিলে 5 আহিব, কিন্তু 60 জনৰ পৰা 5 নম্বৰকৈ আনিলে কিমান আহিব? 60 জনৰ পৰা যদি 5 নম্বৰকৈ আমি আনো তেতিয়াহ'লে আমাৰ কিমান আহিব? আমাৰ আহিব 60 পূৰণ 5 অৰ্থাৎ 300। তো বৰ্তমান মোৰ লগত আছে 300 নম্বৰ। ঠিক আছে, মই কি কৰিছো? এই 60 জন মানুহৰ পৰা 5 নম্বৰকৈ লৈ আনিছো, আৰু ইহঁতৰ কিমান হৈ গ'ল? এতিয়া এই 60 জন মানুহৰ 50 নম্বৰকৈ আছে। ঠিক তেনেদৰে এই 45 জন মানুহৰ হাতত কিমান নম্বৰ আছে? 60 কৈ নম্বৰ আছে। ইহঁতৰ পৰা কিমানকৈ আনিম? 10 মাৰ্ককৈ আনিম। 10 মাৰ্ককৈ আনিলে কিমান আহিব? 45 into 10, 450 মাৰ্কস। তো এতিয়া মোৰ হাতত কিমান মাৰ্ক আছে? 450 আৰু 300, মানে 750 মাৰ্ক আছে। আৰু এই 750 মাৰ্কটো বেছিকৈ আছে ন, এই মাৰ্কখিনি মই লৈ আনিলো। এতিয়া বৰ্তমান কিমান হৈছে? এতিয়া বৰ্তমান এই 60 জন মানুহৰ হাতত আছে 50 নম্বৰকৈ, এই 45 জন মানুহৰ কিমান আছে? 50 নম্বৰকৈ। তো চবৰে লগত 50-50 আছে, হয়নে? সকলোৰে লগত 50-50 আছে, মানে এভাৰেজটো আলটিমেটলি 50 বুলি ক'ব পাৰি। কিন্তু 50 টো কাৰেক্ট নহয়, কিয়? কাৰণ মই লৈ আনিছো ন মাৰ্ক। কিমান মাৰ্ক লৈ আনিছো? 750। তো এই 750 মাৰ্কটো আমি ভগাই দিব লাগে, দ্যাটস ইট। তাৰ মাজত ভগাম। তো এই মাৰ্কটো আমি ভগাম আমাৰ ইয়াতে যিমানজন মানুহ আছে। মানুহ কিমানজন আছে? 55, 60 আৰু 45। কিমান হ'ব এইটো? এইটো আহিব আমাৰ 160, অৰ্থাৎ 160 জন মানুহৰ মাজত ভগাব লাগে। ভগালে আমি কি লিখিম? 0 0 কাট খাই গ'ল, 16 ৰে কাটি দিয়া। 16 2 গুণ 32, 16 4 গুণ 68, 68 হ'ল, 4 বাৰ যাব আৰু দশমিক থাকি গ'ল আমাৰ কিমান? 7 থাকি গ'ল, 70 হ'ব। আকৌ
4.4 তো 4.4 সামথিং আহিব আমি 4.4 তে ইয়াতে ৰাখি দিলো ঠিক আছে 4.4 ত আমি ৰাখি দিলো তাৰ পিছত আৰু অলপমান কৰিলেও কিমান আহিব আৰু দুবাৰ যাব 4.4 টো হ'ব তো 4.4 ত ৰাখিলো আমাৰ একো প্ৰবলেম নাই তো এই 4.4 মাৰ্কসটো কি কৰিম আমি 160 জন মানুহৰ মাজত ভগাই দিলো ন 750 মাৰ্কসটা বেছিকৈ আছিলে কিমান বেছিকৈ আছিলে আমি 160 জনৰ মাজত ভগাই পালো 4.4 তো এইটো তোমালোকে 50 ৰ লগত যোগ কৰি দিয়া তো 50 ৰ লগত 4.4 এটা যোগ কৰিলে কিমান হ'ব কাৰেক্ট আনসাৰ আহি গল 54.4 আমাৰ নিউ বা কারেক্ট এভারেজ ঠিক আছে এইখিনি হৈ গল আমাৰ ফাইনাল আনসার তো ইয়াতে তোমালোকে দেখিছিলা ইয়াতে অকনমান ক্যালকুলেশনটো বেছি দীঘলীয়া আছিল তাত তোমালোকে দেখিলা ক্যালকুলেশনটো অকনমান ছুটি আছিল আৰু ইয়াতে মই যিখিনি এইখিনি যে লাইন লিখিছো এই লাইনখিনি এক্সামত লিখাৰ প্ৰয়োজন নাই এক্সামত তোমালোকে লিখিব লাগে জাস্ট এইখিনি লাইন এক্সামত জাস্ট এই দুটা লাইন তোমালোকৰ আহিব বেলেগ লাইন নাহে কাৰণ ইয়াৰে ওপৰখিনিটো তোমালোকে কুৱেশ্যনত চাই পেলাই গমে পাবা ন কি কৰিব লাগে আমি কি কৰিব লাগে কমাব লাগে ন মাৰ্কস যাৰ সকলোতকৈ কম আছে তাৰ সমান বনাব লাগে প্ৰথমতে সমান বনাই লৈছো সকলোৰে তাৰ যিখিনি বেছি আছে সেইখিনি গোটেই কেইজনৰ লগত যোগ কৰি দিছো গোটেই কেইজনৰ সমানকৈ ভগাই দিলো দ্যাটস ইট নেক্সট কোৱেশ্যনৰ ফালে আহিছো এইটো কোৱেশ্যন এৰে কি কৈছে চোৱা এৰে কৈছে দা এভাৰেজ অফ 30 ৰিজাল্টস ইজ 20 30টা সংখ্যাৰ 30টা ঘটনাৰ আমাক এভাৰেজ দিয়া আছে 20 বুলি এন্ড দা এভাৰেজ of other 20 results is 30 আৰু 20টা ৰিজাল্টৰ এভাৰেজ আমাক 30 দিয়া আছে আমাক কৈছে what is the result of all the result আমাক গোটেই কেইটা ৰিজাল্টৰ all the result আমাক উলিয়াব দিছে তো 30 into 20 কৰি দিয়া প্লাস আমি কৰি দিম 20 into 30 ডিভাইডেড বাই কিমান হ'ব কিমানজন মানুহ প্ৰথমতে 30টা ৰিজাল্ট আৰু 20টা ৰিজাল্ট মানে 50টা ৰিজাল্ট এইখিনি সলভ কৰি দিয়া आंसर আহি যাব আৰু তোমালোকে 0 কাট কৰিব পাৰে ইয়াতে এটা 0 কাট খাই গল ইয়াতে এটা গল আৰু ইয়াতে এটা 0 কাট খাই গল এতে 5 এটা আছে এই 5 টোৰে তোমালোকে 20 কাটি দিয়া 4 বাৰ ইয়াতে 20 কাটি দিয়া 4 বাৰ তো ফাইনালি আমি आंसर দি দিম কিমান आंसर ইয়াতে আহি যাব ইয়াতে থাকি গল 12 আৰু যোগ আছে ইয়াতে 12 তো 12 দ্বিগুণ 24 আহি গল ফাইনাল आंसर ঠিক আছে তো এইটো হৈ গল আমাৰ ফাইনাল आंसर ইয়াতে আৰু লগতে এনেকৈ নকৰি যদি আমি আগৰ নিচিনাকৈ শৰ্ট ট্ৰিকটো পিনে গুচি যাও ইয়াতে কৈছে 30টা ৰিজাল্ট আছে আৰু সেই 30টা ৰিজাল্টৰ এভাৰেজ দিয়া আছে 20 লগতে কৈছে 20টা ৰিজাল্ট আছে আৰু ইহঁতৰ এভাৰেজ আছে 30 আমি কি চাব লাগে কাৰ কম কৈ আছে ইয়াৰে কম কৈ আছে না এভাৰেজ ইয়াৰ কিমান কৈ আছে ইয়াৰ বেছি কৈ আছে কিমান বেছি কৈ আছে 10 এটা মানুহ আছিলে 20 জন বা 20টা ৰিজাল্ট আছিলে 20টা ৰিজাল্টত যদি 10 কৈ বেছি কৈ থাকে মানে টোটাল কিমান বেছি আছে 200 এটা বেছি কৈ আছে আৰু এই 200 টো আমি কি কৰিলো ইয়াৰ পৰা লৈ আনিলো প্ৰথমতে লৈ আনি পেলাই কি কৰিম গোটেই কেইজনৰ মাজত ভগাই দিম মানে কিমানজন মানুহ আছে টোটেল 50 জন তো 50 জনৰ মাজত ভগাই দিয়া তো 50 জনৰ মাজত ভগালে কিমানকৈ পৰিব 4 টকাকৈ পৰিব তো 4 এটা যোগ কৰি দিয়া 20 ৰ লগত 24 আমাৰ এভাৰেজ আহি গল ঠিক আছে এইটো হৈ গল কারেক্ট ওয়ে তো সেইটো মেথডো একেই এইটো মেথডো একেই এতিয়া ইয়াতে আমাৰ ক্যালকুলেশন অকমান ইজি আছিল কাৰণে আমি লগে লগে কৰিলো হয়তো যদি তোমালোকৰ কাৰোবাৰ এইটো ক্যালকুলেশন কনফিউজিং লাগিছে তোমালোকে এইটো ক্যালকুলেশন এনেকৈ কৰিলে একো প্ৰবলেম নাই ইয়াতে তোমালোকে এইটো যদি লিখিব যোৱা আমি ইয়াতে দেখিছো ইয়াতে আছে 30 20 ইয়াতে আছে 20 আৰু 30 মানে আলটিমেটলি দুটা বস্তু কমন আছে ন কমন থাকিলে আমি এনেকৈ লিখিব পাৰো টুৱাইস 30 into 20 ভুলটো নহয় এতিয়া ঠিকে আছে দুটা একে একে বস্তু ন মোক যদি কোনোবাই কয় যে ab plus ba এটা এইটো মিনিং কি এইটো আমি টুৱাইস ab লিখিব নোৱাৰিম জানো নিশ্চয় পাৰিম ab আৰু ba একে বস্তু a টো আগত লিখো পিছত লিখো একে কথা 20 পূৰণ 30 যি হয় 30 পূৰণ 20 একেই হয় বুজি পালা তো সেইকাৰণে মই কি কৰিছো এই দুটাক টুৱাইস 30 into 20 কৰি দিলো এতিয়া তোমালোকে 0 কাট কৰি দিয়া 0 কাট খাই গল পাছেৰে এইটো কাটি দিয়া 4 বাৰ দেন দেখিবা 4 3 গুণ 12 12 দুগুণ 24 আমাৰ आंसर আহিছে তো এইখিনি ক্যালকুলেশনৰ টেকনিক হয় বাকি তোমালোকে যিটো মেথড তোমালোকৰ ভাল লাগিছে হেতুত কৰিব পাৰিবা নেক্সট কোৱেশ্যনৰ ফালে আহিছো এইটো কোৱেশ্যন এৰে কি কৈছে if the average weight of 6 students is 50 kg 6 জন ষ্টুডেন্টৰ এভাৰেজ weight আছে 50 kg that of 2 students is 51 kg দুজন ষ্টুডেন্টৰ আমাক কি কৈছে 51 kg বুলি কৈছে that of 2 students is 51 kg and that of other 2 students is 55 kg আৰু আন দুটা ষ্টুডেন্টৰ কিমান বুলি কৈছে 55 kg বুলি কৈছে আমাক কৈছে if the average weight of 6 student average weight of 6 জন ছাত্ৰৰ আমাক গড় ওজনটো দিয়া আছে 50 কেজি লগতে দুজন ষ্টুডেন্টৰ আমাক কিমান দিছে ৰেট অফ 2 ষ্টুডেন্টত কৈছে 51 কেজি বুলি কৈছে দুজন ষ্টুডেন্টৰ আমাক কৈছে 51 কেজি and that of other 2 ষ্টুডেন্টছৰ কিমান কৈছে 55 কেজি বুলি কৈছে আমাক কৈছে the average weight of all the students is okay গোটেই কেইজন ষ্টুডেন্টক উলিয়াব দিছে তো 6 জন ষ্টুডেন্টৰ প্ৰথমতে এভাৰেজটো লিখি ললো 50 তাৰ পিছত দুজন ষ্টুডেন্টৰ আমাক কিমান কৈছে 51 বুলি কৈছে দুজন ষ্টুডেন্টৰ আমাক কৈছে 55 কেজি এটা গোটেই কেইজনৰ কৈছে কি কৰিবা একদম সৰুটো লৈ লোৱা প্ৰথমতে গোটেই কেইজনৰ সমান বনাব ট্ৰাই কৰা এতিয়া ইয়াতে চোৱা ইয়াতে দুজন ষ্টুডেন্ট আছে ইহঁতৰ 51 আছে তো ইহঁতৰ 50 বনাই দিয়া তো কি হ'ব 1 কেজি কৈ ওজন ওলাই আহিব ন দুজনৰ কিমান ওলাব 2 কেজি ওলাব তাৰপিছত কি কৈছে ইয়াতেও দুজন আছে এৰে 5 কেজি কৈ ইলিমিনেট কৰিব লাগিব ন 5 কেজি কৈ ওলাই না মানে আলটিমেটলি 10 কেজি ইয়াতে আহিব
তো দুজন মানুহৰ 5 কেজি কৈ উলিয়াই দিলো 10 কেজি আহি গ'ল টোটেল কিমান আছে 12 কেজি এতিয়া এই 12 কেজি ওয়েট কি হয় এইখিনি বেছিকৈ আছে আৰু এইখিনি আমি যেতিয়া ইহঁতৰ পৰা ওলাই দিলো এতিয়া আমি ক'ব পাৰিম ইহঁত কিমান কেইজন মানুহ আছে গোটেই কেইজনৰ কিমান আছে গোটেই কেইজনৰ ওয়েট বৰ্তমান 50 কেজি কৈ আছে কাৰণ আমি চবৰে পৰা ওলাই দিছো ন আমি ইয়াতে দেখিছিলো দুজন ষ্টুডেন্টৰ 51 কেজি কৈ আছে তো আমি কি কৰিছো প্ৰথম জনৰ পৰা 1 কেজি ওলাই দিছো আৰু দ্বিতীয় জনৰ পৰা 1 কেজি ওলাইছো মানে 2 কেজি এটা ওলাই দিলো তাৰে দুজন ষ্টুডেন্টৰ 55 কেজি আছিল তো প্ৰথম জনৰ পৰা 5 কেজি এটা ওলালো আৰু সেকেন্ড জনৰ পৰা 5 কেজি এটা ওলালো মানে 10 কেজি এটা ওলাই দিলো ফাইনালি আমাৰ হাতত বৰ্তমান এক্সট্ৰা কৈ আছে ইয়াতে 12 কেজি আৰু এই 12 কেজিটো আমি কি কৰিম এটা ভগাব লাগিব ঠিক আছে কিমান জনৰ মাজত ভগাম আমি ভগাব লাগিব এটা 10 জন মানুহৰ মাজত তো 10 জন মানুহৰ মাজত 12 কেজি ভগালে কিমানকৈ পৰিব 10 জন মানুহৰ মাজত 12 কেজি ভগালে 1.2 কেজি কৈ পৰিব 1.2 কিলোগ্ৰাম কৈ পৰিব আমাৰ 12 জন মানুহৰ মাজত মানে আলটিমেটলি আমাৰ ইয়াতে যি কেইজন মানুহ আছিল সবৰে 50 হৈ আছিল ন তো গোটেই কেইজনৰ লগত 1.2 কৈ যোগ কৰি দিয়া মানে ফাইনালি আনসার আহি গ'ল 51.2 কেজি ফাইনাল এভারেজ ঠিক আছে আমাৰ একদম দেন দা এভারেজ ওয়েট অফ অল দা স্টুডেন্ট ইজ কি বুলি কম 51.2 কিলোগ্রাম নেক্সট কোয়েশ্চন হলে আইছো এইটো কোয়েশ্চন কি আছে সোয়া আরে কৈছে দা এভারেজ অফ 10 নাম্বারস ইজ 7 10টা সংখ্যাৰ এভারেজ আমাক দিয়া আছে 10টা সংখ্যাৰ এভারেজ 7 if each number is multiplied by 12 যদি প্ৰতিটো সংখ্যাকে 12 ৰ লগত পূৰণ কৰা হয় then the average of new set of number is এটা এইটো কোৱেশ্চনৰ এনসাৰৰ কাৰণে আমাৰ সময় লাগিব 2 সেকেন্ড বা 3 সেকেন্ড কাৰণ আমি সকলোৱে জানো যদি আমাৰ কিছুমান সংখ্যাৰ এভাৰেজ দিয়া থাকে আৰু সেই প্ৰতিটো সংখ্যাৰ লগত each number যদি প্ৰতিটো সংখ্যাৰ লগত কিবা এটা বস্তু পূৰণ কৰা হয় বা হৰণ কৰা হয় বা যোগ কৰা হয় বা বিয়োগ কৰা হয় তেতিয়া হলে সেই বস্তুটোৱে ডাইৰেক্টলি এভাৰেজৰ এফেক্ট কৰে মানে ইয়াতে আমাক কৈছে ন 10টা সংখ্যাৰ এভারেজ 7 10টা সংখ্যাৰ এভারেজ 7 তো এভারেজ আমাক দিয়া আছিল তো আমাক যদি কয় যে প্ৰতিটো সংখ্যাৰ লগত কিবা এটা পূৰণ কৰা হৈছে বা যোগ কৰা হৈছে বা বিয়োগ কৰা হৈছে বা হৰণ কৰা হৈছে তো আমাক ইয়াতে পূৰণ কৈছে তো আমি ডাইৰেক্টলি এভারেজৰ লগত পূৰণ কৰি দিব লাগে মানে আলটিমেটলি 7ৰ লগত 12 টো পূৰণ কৰি দিয়া 12 7 গুণ 84 আমাৰ নিউ এভারেজ হৈ গ'ল তো নতুন এভারেজ কিমান হৈ গ'ল নিউ এভারেজ হৈ গ'ল আমাৰ 84 আমি ডাইৰেক্টলি জাস্ট পূৰণ কৰিব লাগে কাৰণ আমাৰ ইচ নাম্বাৰ বুলি কৈছে প্ৰতিটো সংখ্যাৰ লগত এফেক্ট কৰা মানে ডাইৰেক্টলি এভাৰেজত ইম্পেক্ট পেলোৱাৰ নিচিনা সেমে হয় নেক্সট কোৱেশ্চন হলে আইছো এইটো কোৱেশ্চন এৰে কি কৈছে এভাৰেজ ইনকাম অফ 40 পাৰ্সনস ইজ 4200 40 জন মানুহৰ এভাৰেজ ইনকামটো দিয়া আছে কিমান 4200 and that of an other 35% আৰু আন 35 জন মানুহৰ এভাৰেজ কিমান আছে 4000 40 জন মানুহৰ আছে 4200 আৰু আন কিমান আছে আৰু আন আছে 35 জন আন 35 আৰু আন 35 জনৰ কিমান আছে 4000 এইটো কেনেকৈ সলভ কৰে সবৰে বেলেগ বেলেগ থাকে মই আগতেও কৈছিলো যে এভাৰেজটো তোমালোকে মিলাই লোৱা ইয়াতে দেখি 40 জন মানুহ আছে গোটেই কেইজনৰ লগত 4200 কৈ আছে তো আমি কি কৰিম ইয়াতে যিমান বেছি কৈ কিমান আছে 200 কৈ বেছি কৈ আছে এই 200 টো লৈ আনে এটা 200 কৈ এজন মানুহৰ আছে জানো নহয় 40 জন মানুহৰ আছে তো অৰ্থাৎ 40 জনৰ পৰা আনিব লাগিব তো পূৰণ 40 তো আমি গম পাই গলো 8000 টকা এটা বেছি কৈ আছে 8000 টকা এটা বেছি কৈ আছে আৰু এইটো যেতিয়া ওলাই দিলো লগে লগে 40 জন মানুহৰ হাতত কিমান টকা কৈ আছে এই 40 জন মানুহৰ হাততো বৰ্তমান 4000 কৈ আছে এটা এই যিখিনি পইচা উলিয়াই আনিলো এইখিনি পইচা কি কৰিব লাগিব এই গোটেই কেইজন মানুহৰ মাজত ভগাব লাগিব ঠিক আছে এভাৰেজ ইনকাম দা হোল গ্ৰুপ বুলি কৈছে মানে গোটেই কেইজনৰ মাজত ভগাব লাগিব 40 আৰু 35 কিমান হল 75 মানে 75 জন মানুহৰ মাজত ভগাব লাগিব তো কাটি দিয়া পাঁচেৰে কাটিব পাৰিব মোষ্ট প্ৰবাবলি পাঁচেৰে এইটো 25 বাৰ কাটি দিয়া এটা কাম কৰা 25 ৰে কাটি দিয়া বেছি ইজি হ'ব ন 25 ৰে কাটি দিয়া এইটো 5 বাৰ দেন 25 ৰে এইটো যাব 25 এইটো এটা কাম কৰা এইটো তোমাৰ ক্যালকুলেশনটো কৰাৰ প্ৰয়োজনে নাছিল ন আমি ডাইৰেক্টলি 75 ৰে এইটো হৰণ কৰিব পাৰিলেহেঁতেন আমি এইটো পূৰণ কৰি পেলাই বেছি লেংৰি কৰাৰ প্ৰয়োজন নাই এইটো কাটি দিয়া 25 3 গুণ 75 এইটো 8 বাৰ গুচি গ'ল 3 ৰে তো নাযায় বাৰু তো 8 4 গুণ 32 320 ডিভাইডেড বাই 3 আছে তো 3 ৰে কাটিলে 102/3 ইমান কি হ'ব ইমান এটা বেছি কৈ আছে 1062/3 এটা এইখিনি কি কৰিব লাগে ইয়াতে 4000 লগত যোগ কৰিব লাগে আৰু 4000 বুলি ধৰিছিলো ন আমি কি কৰিছিলো আমি গুছাই দিছিলো যে আমি যে ইয়াতে কি কৰিলো আমি 1062/3 আমি কি কৰিছিলো আমি ইয়াতে 4200 জুৰি আছিল 200 টকাকৈ উলিয়াই লৈ গৈছিলো আৰু পাছত গোটেইখিনি যোগ কৰি দিলা আৰু যোগ কৰি পেলাই আমি ফাইনালি ইয়াতে কি দেখিলো 106 এটা টকা ইয়াতে এডিশনালি গোটেই কেইজনৰ মাজত ভগাব পৰা যাব আৰু ভগাই পেলাই দেখিম আমাৰ এনসাৰ আহিব 4106.66 rupees ঠিক আছে এইটো হৈ গ'ল আমাৰ কাৰেক্ট এভাৰেজ দা এভাৰেজ
ইনকাম অফ হোল গ্ৰুপ বুলি ক'লে আমাৰ ফাইনেলি এনসাৰ আহিব 4106.66 এতিয়া এইটো কুৱেশ্যন এনেকৈ নকৰি পেলাই তোমালোকে যদি একদম বেসিক টেকনিকটো ফলো কৰিব যোৱা তেতিয়াহ'লে একদম সিমিলাৰে হ'ব তাত এনেকুৱা নহয় যে সেইটো এনসাৰ কিবা বেলেগ আহিব তেনেকুৱা নহয় আমি যদি একদম বেসিক টেকনিকটো কৰিবলৈ যাওঁ তাৰ আমি কি কৰিম প্ৰথমতে 40 জন মানুহৰ টকাৰ যোগফলটো উলিয়াব লাগিব 4200 যোগ আমি কি কৰিম বাকি 35 জন মানুহৰ যোগফলটো উলিয়াব লাগিব এইটো উলিয়াই ললো তাৰ পাছত আমি সেইটো কি কৰিম কিমান জন মানুহ আছিল 75 জন মানুহেৰে হৰণ কৰি দিম তেতিয়া আমাৰ ফাইনেল এভাৰেজটো ওলাব এতিয়া এইখিনি সলভ কৰিব গলে তোমালোকে আকৌ সেম কামখিনি কৰা 25 এৰে এইটো কাটি দিয়া তিনিবাৰ এইটো কাটি দিয়া 25 এৰে তাৰ পিছত তোমালোকে এইটো কাটি দিয়া 25 এৰে হৈ গল আৰু লগতে তোমালোকে এইটো যদি কাটি দিও এইটো কিমান বাৰ যাব একবাৰ গল 25 30 12 আৰু 5 70 170 হলে 6 বাৰ গল 8 বাৰ গল 168 তো ইয়াতে আমাৰ থাকি গল এতিয়া ফাইনেলি আমি ওপৰত কম 40 আছে ইনটু আছে 168 প্লাস আছে 35 ইনটু আছে 160 ডিভাইডেড বাই এটা আছে 3 এটা তোমালোকে এইখিনি ক্যালকুলেশন কৰিব লাগে তেতিয়া হলে তোমালোকৰ কারেক্ট আনসারটো আহিব কিন্তু ইয়াতে তোমালোকে দেখি আছে চাগে ক্যালকুলেশনটো কিমান সৰু হৈছে ন কিমান সৰু হৈছে এইখিনি কৰি থাকোতে তোমালোকৰ অবিয়াসলি 30 সেকেন্ডটো যাব এইখিনি কৰিবলে কিন্তু আমি যদি এইটো মেথডত নকৰি যদি আগৰ মেথডটোত কৰিলো হেতে আমাৰ আনসারটো অকমান বেছি সোনকাল হয় তো সেইকাৰণে তোমালোকে অল্টাৰনেটিভ মেথডটো অলপমান বেছি ভালদৰে চাই থলে হ'ল এইটো কুৱেশ্যনত কি কৈছে এভাৰেজ ওয়েট অফ 5 পারসনস পাঁচজন মানুহৰ এভাৰেজ ওয়েট দিয়া আছে কি দিয়া আছে সিটিং ইন এ বোট ইজ 38 কেজি পাঁচজন মানুহৰ আমাক ওয়েটটো দিয়া আছে 38 কিলো তাৰপিছত কি দিছে দা এভাৰেজ ওয়েট অফ দা বোট এন্ড দা পারসন সিটিং ইন দা বোট ইজ 52 কেজি আচ্ছা আমাক এবাৰ কৈছে যে মানুহ যিমান কেইজন বহি আছে পাঁচজন মানুহ আছে সেই পাঁচজন মানুহৰ এভাৰেজটো দিয়া আছে 38 কিলোগ্ৰাম তাৰপিছত আমাক কৈছে পাঁচজন মানুহ যোগ বোট মানে নাওখনৰ ওজন লগ কৰি পেলাই আমাক কিমান কৈছে 52 কেজি আমাক কি জানি লাষ্টত নাওখনৰ ওজন হৈছে yes weight of the boat আমাক লাষ্টত কৈছে নাওখনৰ weight কিমান তো এতিয়া যদি ইয়াতে তোমালোকে চোৱা ইয়াতে আছে পাঁচজন মানুহৰ বোট এভাৰেজে কি কয় এভাৰেজে কয় সকলোৰে তাতে সমান থাকিব এতিয়া পাঁচজন মানুহৰ যিটো weight আছিলে সেই ওয়েটটোত বোটখনে কি কৰিছে বোটখনৰ নিজৰ ওয়েটটো 52 কেজি হ'বই লাগিব ন এতিয়া বৰ্তমান 5 প্লাস বোৰ্ডৰ মিনিং কি এভাৰেজে চোৱা এভাৰেজে ক্লিয়াৰলি কেইটামান কথা মনত ৰাখিবা এভাৰেজে বিচাৰে সকলোৰে তাতে সমান থকাটো এতিয়া ইয়াতে যে আছিলে পাঁচজন মানুহৰ এভাৰেজ ওয়েট 38 কেজি ইয়াৰে অৰ্থটো কেনেকুৱা জানানে ইয়াৰে অৰ্থটো হৈছে যে পাঁচজন যে মানুহ আছে সেই পাঁচজন মানুহৰ ওয়েট আমি 38 বুলি ক'লেও ভুল নহয় আমি যদি কওঁ যে প্ৰথম মানুহজনৰ লগত ওজন 38 দ্বিতীয় মানুহজনৰ 38 তৃতীয় মানুহজনৰ 38 চতুৰ্থ মানুহজনৰ 38 আমাৰ একো ভুল নহয় ঠিক আছে আমি ক'ব পাৰো যে পাঁচজন মানুহ আছে গোটেই কেইজনৰ 38 এভাৰেজ শব্দটোৱে সেইটোৱে বুজায় সেকেন্ডলি ইয়াতে কৈছে ন পাঁচজন মানুহৰ বোটখনৰ ওয়েট কিমান 52 কেজি মানে ইয়াৰ মিনিংটো কি পাঁচজন মানুহৰ ওয়েটও 52 প্ৰতিজন মানুহৰ মানে এজনৰ গোটেই কেইজনৰ 52 আৰু লগতে বোটখনৰ ওয়েটও 52 ইয়াৰ মিনিং এইটো এতিয়া আমি ইয়াৰে পৰা এটাই কনক্লুজন ললো যে বোটখনৰ ওয়েট 52 কেজি তো হবই 52 কেজি হবই কিন্তু তাৰ লগত অলপমান বেছিও হ'ব কিয় বেছি হ'ব কাৰণ বোটখনৰ ওজন ইমানেই বেছি আছিলে সিহঁতে আগতে মানুহ যিকেইজন আছিলে আগতে মানুহ কেইজনৰ ওজন কিমান আছিলে আগতে মানুহ কেইজনৰ ওজন আছিলে 38 আছিলে ন আগতে ওজন সেই ওজনটোৰ পৰা বাঢ়ি পেলাই এতিয়া কিমান হৈছে 52 হৈ গৈছে মানুহ কেইজনৰ ওজন এনেকুৱা নহয় ন অকল বোটখনৰ ওজন যে 52 হৈছে মানুহ কেইজনৰ 52 হৈছে তো মানুহ কেইজনৰ তো 52 নাছিলে তো এইখিনি বঢ়ালে কোনে তো বঢ়ালে বোটে কিমানকৈ বঢ়াইছে এজন মানুহক কিমানকৈ দিছে এজন মানুহক দিছে কিমান 52 আৰু 32 ডিফাৰেন্স চালে কি দেখি পাবা 40 মানে এজন মানুহক 14 কিলোগ্ৰামকৈ দিছে এই বোটখনৰ পৰা আৰু দিয়াৰ ফলতহে এভাৰেজটো কি হৈছে ইনক্ৰিজ হৈছে 14 কৈ কিমানজন মানুহক দিছে পাঁচজন মানুহক তো 14 into 5 তো এইখিনি ক্যালকুলেট কৰিলে তোমালোকে দেখিবা 52 প্লাস 70 এইখিনি ক্যালকুলেট কৰিলে 122 কিলোগ্ৰাম অৰ্থাৎ নাওখনৰ কিলোগ্ৰাম কিমান 122 এটা এনেকৈ সলভ নকৰি যদি তোমালোকে যদি ফৰ্মুলা ইউজ কৰা বা তোমালোকে ফৰ্মুলা ইউজ কৰিলে এতে কি হ'ব নিউ ওয়েট ইকুয়াল কি আছিল ফৰ্মুলা আছিল ওল্ড আমাৰ নিউ ওয়েট ইকুয়াল আমাৰ কি আহিব ওল্ড এভাৰেজ আহিব এতে ওল্ড এভাৰেজ আছিল 38 প্লাস এভাৰেজ ডিফাৰেন্স আছিলে 14 আৰু লগতে আছিলে এভাৰেজ ডিফাৰেন্স আৰু লগতে আছিলে নাম্বাৰ অফ আইটেম টোটাল মানুহ কিমান আছে
6 আছে তো এইখিনি ক্যালকুলেট কৰিলে তোমালোকে দেখিবা এইখিনি ক্যালকুলেট কৰিলে তোমালোকৰ आंसर আহিব এইটো হৈছে ফৰ্মুলা ইউজ কৰিলে তোমালোকৰ आंसर আহিব 122 122 কেজি এইটো হৈছে বোটখনৰ weight নিউ weight এইটো কয় ফৰ্মুলা বুলি ইয়াতে কি লিখো আমি নিউ ইকুৱেল ফৰ্মুলা আছিল নিউ ইকুৱেল ওল্ড এভাৰেজ পুৰণা এভাৰেজ ওল্ড এভাৰেজ প্লাস এভাৰেজ ডিফাৰেন্স মানে এভাৰেজৰ পাৰ্থক্য কিমান আহিছে এভাৰেজৰ ডিফাৰেন্স পূৰণ n মানে হৈছে মানুহ কিমানজন আছে শেষত একদম শেষত তো ইয়াতে দেখিছো 5 জন মানুহ আছে আৰু এখন নাও আছে মানে 6টা বস্তু হ'ল ন বস্তু কিমানটা আছে এইটো চাব লাগিব n মানে হৈছে কিমানটা কোৱান্টিটি কিমানটা ডাটা আমি ইউজ কৰিছো আৰু এনেকৈ নকৰি বা সেইটো মেথডতো নকৰি যদি তোমালোকে একদম আৰু বেসিক মেথডত কৰিব যোৱা তেতিয়াহলে এইটো মেথড তোমালোকৰ আছে তো 5 * 38 এইটো কৰি পেলাই তোমালোকে চাব লাগিব মানুহ কেইজনৰ weight তো মানুহ কেইজনৰ weight কিমান আহিব আৰু এই মানুহ কেইজনৰ weight এইখিনি ক্যালকুলেট কৰিলে দেখিবা 8 5 গুণ 40 5 3 15 4 19 190 তো 190 হৈছে মানুহ কেইজনৰ weight যদি আমি চাও যেতিয়া বোটখন কি হ'ব ইনক্লুড হ'ব তেতিয়া কি হ'ব বোটখন ইনক্লুড হ'লে 190 ৰ লগত আমি এনেকৈ ক'ব পাৰো যে 52 কেজি যেটো আছে এই 52 কেজি কিমান জন 52 কেজি যে weight আছে এইটো কিমান জন মানুহৰ এইটো হৈছে 6টা ডাটা 5টা নহয় 6টা এইখিনি পূৰণ কৰিলে কিমান হ'ব 6 2 গুণ 12 2 6 5 গুণ 30 একে 31 তো 312 হলনে তো ইয়াতে আছে 312 এইটো হৈছে ইনক্লুডিং বোথ নাওখনক ধৰি পেলাই এইটো হৈছে weight 6টা বস্তু হৈ গল ন আগতে আছিল 5টা বস্তু 5টা বস্তু মানে 5 জন মানুহ বুলি ক'ব পাৰি যে 5 জন মানুহৰ weight আছিল এভাৰেজ এইটো তো এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা ইকুৱেল সাম আহি গল এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা ইয়াতে আহি গল কিমান সাম এটা এই দুটাৰ পাৰ্থক্য কিয় আহিছে তাৰ ৰিজনটো হৈছে ইয়াতে নতুনকৈ বোথখন আহিছিল ন বোথৰ weight ইয়াতে ইনক্লুড আছে তো তোমালোকে 312 ৰ পৰা সিম্পলি 190 টো বিয়োগ কৰি দিয়া आंसर আহি যাব ঠিক আছে তো আমাৰ 122 কেজি আহি গল তো এইটো এটা মেথড এইটো হৈছে খুব সিম্পল এইটো মানে আমাৰ ক্লাস 8 9 10 ত কৰা টেকনিক এইটো হৈছে আমাৰ এইটো ব্ৰেইন ম্যাপিং বুলি ক'ব পাৰা আমি ব্ৰেইন ইউজ কৰি বা আমাৰ টেকনিক বিলাক আমাৰ এভাৰেজৰ আমাৰ কনসেপ্ট বিলাক কিমান ক্লিয়াৰ হে তেনেকুৱা ধৰণৰ কনসেপ্ট ইউজ কৰি পেলাই সলভ কৰিছো আৰু একদম লাষ্টত যেটো আছে এইটো হৈছে ফৰ্মুলা তো প্ৰতিটোৰ কিবা এটা এডভান্টেজ আছে ইয়াতে তোমালোকে দেখিছা অকমান ক্যালকুলেশন দীঘল হৈছে ইয়াতে তোমালোকৰ ক্যালকুলেশন বুলিবলৈ একোই নাই লাষ্ট এটা লাইন কৰিছে आंसर আহি গৈছে কাৰণ ফৰ্মুলা মনত ৰাখিছো ফৰ্মুলাটো কি ঘৰত মুখস্থ ৰাখিব নালাগিব জানো কিন্তু ইয়াতটো কি হৈছে এইটো হৈছে কমপ্লিট কনসেপ্ট আৰু যেটো কনসেপ্ট আমি ইয়াৰে আগৰ কোৱেশ্চনতো ইউজ কৰিছো তাৰ আগৰ কোৱেশ্চনতো ইউজ কৰিছো মানে আলটিমেটলি আজিৰ ক্লাছৰ ম্যাক্সিমাম টাইমত আমি এইটো কনসেপ্টে লগাই আছো তো এখানে কনসেপ্ট এবাৰ বুজি পোৱাৰ পিছত কি লাভ থাকে এইটোৱে লাভ আমি যিকোনো কোৱেশ্চন এটা লজিক লগাম আমি आंसर দি দিম আদাৰৱাইজ আমি এইটো বেসিক টেকনিকত যাব পাৰো যত আমাৰ ক্যালকুলেশন হয়তো অলপ আহিব কিন্তু आंसर নিখন্দেহে আহিব নেক্সট কোৱেশ্চন ইয়াতে এটা আছে ইয়াতে যিকেইটা কোৱেশ্চন আছে বাৰু এইকেইটা হোমৱৰ্ক থাকিল আজি আৰু বেসি ক্লাছটো দীঘলীয়া নকৰো সকলোৱে ট্ৰাই কৰিবা ইয়াতে কেইটামান কোৱেশ্চন আছে মই বাৰু মই পিডিএফ টো দি দিম বাৰু পিডিএফ টো তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত পাই যাবা ক'ত পাবা টেলিগ্ৰামত মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিবা টেলিগ্ৰামত নিশ্চয় পাবা তোমালোকে তাত তোমালোকে পিডিএফ টো পাই যাবা আৰু তাত তোমালোকে নিজৰ ফালৰ পৰা চেষ্টাও কৰিব পাৰিবা যদি কাৰোবাৰ কিবা ডাউটস থাকে তেতিয়াহলে জনাবা মই এবাৰ তথাপিতো দেখাই দিছো কোৱেশ্চন কেইটা তোমালোকে স্ক্ৰিনশ্বট লৈ পেলাই হওক বা ইয়াতেও পজ কৰি চাই পেলাও ট্ৰাই কৰিব পাৰিবা এইটো এটা কোৱেশ্চন আছে এইটো এটা কোৱেশ্চন আছে আৰু লগতে লাষ্টৰ এইটো এটা কোৱেশ্চন আছে এই গোটেইকেইটা কোৱেশ্চন ট্ৰাই কৰিবা যদি কিবা ডাউটস থাকে জনাবা আৰু লগ পাম বাৰু সকলোকে নতুন ক্লাছত আজি ইয়াতে সামৰিছো আৰু তোমালোকক জনাই দিও এটা কথা আগতেও জনাইছো মই যদি কোনোবা আৰআৰবি গ্ৰুপ ডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা আৰআৰবি গ্ৰুপ ডি কোৰ পৰা পঢ়িম যদি একো আইডিয়া পোৱা নাই তেতিয়াহলে অলৰেডি ইকুইপমেন্ট এটা বেটচ লঞ্চ কৰিছে যত ক্লাছ আমাৰ হৈ আছে ৰেগুলাৰলি তো তোমালোকে বেটচটো জয়েন কৰিব পাৰা খুব এফৰ্ডেবল প্ৰাইচত আছে গোটেইখিনি বস্তুই তোমালোকে কভাৰ কৰা হ'ব তাত লগ পাম বুলি আশা কৰিছো তাত থ্যাংক ইউ এণ্ড বাই বাই